2003 চনৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰা চুক্তিত কি আছিলে বিটিসি এরিয়া 4টা ডিস্ট্রিক্ট থাকিব কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্রিক্ট গঠন কৰা হ'ব উদালগুৰি বাক্সা আৰু চিৰাং আৰু তাতে নতুনকৈ পৰ্বতজৰা সাব ডিভিজন সালবাৰী সাব ডিভিজন তামুলপুৰ সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন গঠন কৰা হ'ব লিখাহে আছিলে আজি সম্পূৰ্ণ ডিস্ট্রিক্ট হাগ্ৰামা মহিলা ডাঙৰীয়াই এই বিটিসি সরকার গঠন করার পিছত আজি স্থাপন করেছে না নাই এইবিলাক ডিস্ট্রিক্ট করেছে না নাই বাক্সা ডিস্ট্রিক্ট কোনি করেছে হাগ্রামা মহিলা ডাঙৰীয়া আৰু বিপিএফ সরকার চিৰাং ডিস্ট্রিক্ট কোনি করেছে হাগ্রামা মহিলা ডাঙৰীয়া আৰু বিটিসি সরকার উদালগুৰি জিলা কোনি কৰিলে হাগ্রামা মহিলা ডাঙৰীয়া আৰু বিপিএফ সরকার আজি ইয়াত হয়তো পৰ্বতজৰাত আহিছে উঠোছন আপোনালোকে পৰ্বতজৰা আছে নেকি ইয়াত পৰ্বতজৰা কত এইখিনি মানুহ আছে তোমালোকৰ বিটিসি বিটিআর হোৱা নাই বিটিসি আছে বিটিসি হল প্ৰশাসনিক সরকারের নাম বডোলেণ্ড টেরিটোরিয়াল কাউন্সিল বুঝি পালে না বিটিআরটো হল অঞ্চলের নাম এতিয়া দিছে আগৰ অঞ্চলের নাম কি আছিল বিটিএডি নতুন একো বস্তু করা নাই আমার বিটিসির এরিয়া তো হল বডোলেণ্ড টেরিটোরিয়াল এরিয়াস ডিস্ট্রিক্ট আসলে বিটিএডি বলি জানা হয়েছিল এই বিটিএডির নাম তো এবার কি জানা হব বিটিআর বডোলেণ্ড টেরিটোরিয়াল রিজন নামহে সলনি হয়েছে নতুন বিটিসি নতুন এরিয়া তো আনা নাই নহয় আনিছে জানো নামহে সলনি হয়েছে সেইকাৰণে মই এটা কথা কৈ আছো হাগ্ৰামা ডাঙৰীয়াই বিটিএডি আনিলে তুমি নামহে বদলালে নামেদি কি হয় হেতুৰ কাৰণে মই সবতে কৈ আছো আমার আগৰ নাম আছিল ললিত এতিয়া কি কৰি আনিলে ললিতা হোৱাটো আমাৰ কবলগীয়া নাই কিন্তু ললিতৰ মাক দেউতাই ললিতা হোৱাৰ পিছতো মাক দেউতা হয় না নহয় তুমি এফিডেভিট কৰিলেও তাৰে ল'ৰা ছোৱালী বুলি ক'ব লাগিব বিটিআর নাম ইউপিপিএলে দিলেও হাগ্ৰামাৰ দেউতা হয় না নহয় বিটিএডিৰ হাগ্ৰামাৰ দেউতা নহয় হাগ্ৰামাৰ জন্ম দিয়া নহয় বিটিসি গতিকে কত নতুন হল ললিত নামটো ললিতা কৰিলে কিন্তু এফিডেভিট কৰাৰ পিছতো মা দেউতাৰ নাম একে থাকে গতিকে চুক্তিকাৰীবিলাকে সন্মান দিব জানিব লাগিব আসল মাক দেউতাক হয় না নহয় তো নতুন কি হল বাকি তো একোই নাই বাকি যিবিলাক চুক্তি কৰিছে তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব পাৰে নোৱাৰে ভগৱানহে জানে গতিকে সেইকাৰণে বিশ্বাস ৰাখক মানুহেনো কি নকয় বিভিন্ন ধৰণৰ কয় থাকে গতিকে সেই বিটিসি বহুত কষ্ট কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াই বিটিসিৰ জনগণক লৈ ফেলে আজি সেই পৰ্যায়লৈ আনিছে মই এটা কথা এইকেইদিন কৈ আছো আজিৰ পৰা 15 বছৰ আগত হাগ্ৰামা মহিলা ডাঙৰীয়া এই অঞ্চলৰ অভিভাৱক হোৱাৰ আগত আমাৰ অঞ্চল কি আছিলে জমপুৰীত আছিলে জমপুৰী কাৰণ কিয় হাই ৰোডৰ পৰা কোনো ৰাস্তা পদূলি নাই কালভাৰ নাই জংগল কচুগাঁৱৰ পৰা গাঁৱত 5টা বজাৰ পিছত যাব নোৱাৰে আন্ধাৰত যাব নোৱাৰে সন্ধ্যা কিবা এটা খবৰ পালে ৰাতি পোৱাৰ পিছতহে আহি ফালে খবৰ ল'ব পাৰে হয় না নহয় এনেকুৱা এটা ডেঞ্জাৰ সিচুৱেশ্যন জমপুৰী আৰু সেই জমপুৰীৰ পৰা আজি আমি মধ্যপুৰী পালো মধ্যপুৰী এতিয়া আমাৰ প্লেন ৰাস্তা পদূলি সব আছে নেক্সট সরকার হাগ্ৰামা মহিলা ডাঙৰীয়াই নেতৃত্ব দিয়াৰ পিছত এই 5 বছৰত আমি স্বৰ্গপুৰীলৈ যাম স্বৰ্গপুৰী ঠিক আছে স্বৰ্গপুৰীত যাম জমপুৰীৰ পৰা মধ্যপুৰীত আনা হল বিটিসি আছে হাগ্ৰামা ডাঙৰীয়া দৰমহে কৰিছে